আমি যেটো কৰিব গৈ আছো এখন বহুত ইম্পৰ্টেন্ট হয় এখন পেপাৰে হয় বা প্ৰজেক্ট বুলিও ক'ব পাৰে এখন পেপাৰ বা প্ৰজেক্ট যি বুলি কয় মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আমি স্কিল টেষ্টত গভৰ্ণমেণ্ট জবৰ স্কিল টেষ্টত বহুতখিনি হয় পাম সো আজি যেটো কৰিব গৈ আছো এটো বহুত ইম্পৰ্টেন্ট হয় সকলোৱে বহুত ভালকে কৰিম ওকে সো কোনখন হয় মই এবাৰ বা মই অলৰেডি দিয়ে থৈ দিছো এইখন বনাব দিছে আমাক য'ত সিৰিয়েল নাম্বাৰ বুলি 1 পৰা 10 লৈ আছে আইটেমছ কি আছে কোৱান্টিটি আছে ৰেট আছে এমাউন্ট আৰু গ্ৰেড এইবিলাক উলিয়াব লাগে তলত কেইটামান কুৱেশ্যনো দিয়া হৈ আছে এই কুৱেশ্যন কিটাও আমি কৰিম সো ঠিক আছে সো মই এখন বনাই লো মই তাৰ কাৰণে এৰ একদম মাজত যাম এৰ পৰা এফ লৈ সিলেক্ট কৰিম হিফালে আমাৰ 11 নম্বৰ ঘৰলৈ লাগিব 11 নম্বৰলৈ এৰ একদম মাজত গৈছিল আৰু টানি লৈ আনিছিল এৰ পৰা এফ লৈ হিফালে 11 লৈ সো যদি গুটেখিনি সিলেক্ট কৰা হৈ গল ইয়াত আমি বৰ্ডাৰ লগাব লাগে বৰ্ডাৰ লগাবৰ কাৰণে সদায় আমি এইখিনতে খিৰিকি এখনৰ নিচিনা অপচন এটা আছে তাৰ সাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম আৰু লগতে এই তিনিটা অপচনৰ ভিতৰত মাজৰটোত ক্লিক কৰিম আৰু এই তিনিটা অপচনৰ ভিতৰত মাজৰটোত তেনেকৈ কৰিলে কি হয় ইয়াত আমি জিয়ে নিলিখো কিয় প্ৰতিটো ঘৰৰ সদায় মাজত আহিব লগতে আৰু এটা কাম কৰি থৈ দিও মই এই প্ৰথম যেটো লাইন আছে প্ৰথম ঘৰটোৰ একদম মাজত যাম আৰু ওকে টো দবাই পেলাই টানি লৈ যাম এই প্ৰথম গুটেই লাইনটো সিলেক্ট হৈ গৈছে ইয়াৰ পৰা মই মানে ইয়াত কালাৰ অকমান লগাব বিচাৰিছো যাতে দেখিব কাৰণে টেবুলখন অলপ ভাল হওক এই যে ৰং মাৰা টিংটো আছে ইয়াৰ সাইডত যাম আৰু ইয়াৰ পৰা মই যিকোনো গ্ৰীণ কালাৰ এটা সিলেক্ট কৰিম সো ইয়াত মই লিখা ষ্টাৰ্ট কৰিম এছ আৰ কেপিটেলত যদি লাগে মই কেপছ লক যেটো বাটন আছে কিবোৰ্ডৰ সাইডৰ ফালে হেতু কেপছ টো দবাই লম এছ আৰ এন সি বুলি লিখিম বা আপোনালোকে কেপিটেল স্মল কিবা এটা লিখিলেই হ'ল এন্টাৰ মাৰি তলত আহিম 1 বুলি লিখিম এন্টাৰ মাৰি তলত আহিম 2 বুলি লিখিম তেনেকৈ ইয়াতো কিবা কিবি আছে ইয়াতে ক্লিক এটা কৰিম কিবা এটা লিখিম এন্টাৰ মাৰি তলত আহিম কিবা এটা লিখিম এন্টাৰ মাৰি তলত আহিম কিবা এটা লিখিম ঠিক আছে গোটেই টেবুলখন আমাৰ লিখা হৈ গল ওকে সো ইয়াতে আমি কি লিখিলো সিৰিয়েল নাম্বাৰটো আমাৰ 1 ৰ পৰা 10 লৈ লিখিলো আইটেমছত আমি কি লিখিলো এসি ফ্ৰিজ কুলাৰ কোৱান্টিটি লিখিলো এসি আমাৰ ঠাইত কিমানটা আছে 20 টা আছে ফ্ৰিজ কেটা আছে 30 টা আছে তেনেকুৱা ধৰণৰ ৰেট এসি টোৰ দাম কিমান হয় 40 টকা হয় ফ্ৰিজৰ প্ৰতিটোৰ দাম কিমান হয় 20000 হয় কুলাৰৰ দাম 10000 তেনেকুৱা আমি ৰেট বিলাক লিখিলো ইয়াতে আমি কিবা কিবি উলিয়াব লাগিব ঠিক আছে সো আমাৰ ইয়াতে টেবুলখন বনাই হৈ গল মই এটা কাম কৰো জুমটো ইমানো বেছি জুম নালাগে অকমান জুমটো নাইকিয়া কৰি দিও এই তলৰ ফালে যে মাইনাসটো আছে অকমান স্লাইটলি বেছি নহয় অকনমান স্লাইটলি সৰু কৰি দিলো এতিয়া মই ফাৰ্স্ট কোৱেশ্চনটো এবাৰ চেক কৰিম যেটো ফাৰ্স্ট আচ্ছা ইয়াতে লগতে আৰু এটা কথা কোৱা হৈ আছে ইয়াত আজি ফৰ্মুলা ইউজ কৰিব দিছে কিন্তু প্ৰডাক্ট ফৰ্মুলাটো আমি আজিলৈকে কেতিয়াও ইউজ কৰা নাই আজি ফাৰ্স্ট টাইম ইউজ কৰিম ভাল হলি পেপাৰখন ললো আজিলৈকে আমি কেতিয়াও প্ৰডাক্ট ফৰ্মুলাটো ইউজ কৰা নাই প্ৰডাক্ট ফৰ্মুলাটো ইউজ হয় ইনটু কৰিবৰ কাৰণে যেনেকৈ সাম ফৰ্মুলাটো কিয় ইউজ হয় বাৰু যোগ কৰিবৰ কাৰণে এনে আমি প্লাস বাটনটো ক্লিক কৰি কৰিব পাৰো কিবোৰ্ডৰ প্লাসটো দবাইও কৰিব পাৰো কিন্তু সামটো দবাইও কৰিব পাৰো তেনেকৈ প্ৰডাক্টটো দবাই পেলাই আমি ইনটুৰ কামটো কৰিব পাৰো সো ইয়াত কেটামান ফৰ্মুলা দিয়া হৈ আছে এই ফৰ্মুলা কিটা ইউজ কৰিয়ে কৰিব দিছে বেলেগ একো ফৰ্মুলা লগাব দিয়া নাই প্ৰডাক্ট ফৰ্মুলা ইফ কাউন্টেক কাউন্টিভ সাম ইফ যি কিটা ইউজ দৰকাৰ হয় মুঠতে এই কিটাৰ ভিতৰতে লগাব এতিয়া এবাৰ ফাৰ্স্ট কোৱেশ্চনটো চাও ফাৰ্স্ট যেটো কোৱেশ্চন আছে হেতু কোৱা হৈ আছে আমাক টোটেল এমাউন্টটো এটা ডেমো এটা দিয়া হৈ আছে ডেমো এটাও লিখা হৈ আছে ডেমোটো জাস্ট বুজি পাবৰ কাৰণে প্ৰডাক্ট ফৰ্মুলা ইউজ কৰিব দিছে ইউজিং প্ৰডাক্ট ফৰ্মুলা ক্যালকুলেট এমাউন্টটো উলিয়াব দিছে এনে আমি এমাউন্টটো উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াম কোনোবাই ক'ব পাৰিবনে বাৰু কোৱান্টিটিক যদি এটাৰ দাম 40000 হয় 20টাৰ দাম কিমান হ'ব কোৱান্টিটিক ৰেটৰ লগত প্লাস কৰিম নে ইনটু কৰিম বাৰু ইনটু কৰিম কোৱান্টিটিক ৰেটৰ লগত ইনটু কৰিম ইনটুটো ষ্টাৰে বুজায় কিন্তু আজি এনেকৈ কৰিব দিয়া নাই আমি এনেকৈ কৰো কোৱান্টিটি ইনটু ৰেট আজি আমাক কোনটো ফৰ্মুলা ইউজ কৰিব দিছে এই কামটোৰ কাৰণে আজি আমাক কোনটো ফৰ্মুলা ইউজ কৰিব দিছে প্ৰডাক্ট বা যদি মই কৈ থৈ দিও প্ৰডাক্ট ফৰ্মুলাটো সাধাৰণতে আমি ইনটু কৰিবৰ কাৰণে ইউজ কৰো পাইছো ঠিক আছে প্ৰথম আমি ইয়াতে এমাউন্টটো উলিয়াবৰ কাৰণে প্ৰডাক্ট ফৰ্মুলা ইউজ কৰিম প্ৰডাক্ট মানে হ'ল ইনটু সকলোৱে এমাউন্টত ক্লিক এটা কৰক এই যত এমাউন্ট বুলি লিখা হৈ আছে তাত সকলোৱে ক্লিক এটা কৰিলোনে এতিয়া আমি সকলোৱে জানো সাকে ফৰ্মুলা আমি কৰ পৰা লগাব পাৰো মোক ক'ব পাৰিবনে ফৰ্মুলা আমি কৰ পৰা লগাব পাৰো fx ৰ পৰা fx বা ফাংচন বুলিও কোৱা হয় প্ৰথম ইয়াত ক্লিক এটা কৰি লব মই যত দাগ মাৰিছো বহুতে কি কৰে ন সা মই ইয়াতে ক্লিক কৰি দিলো তো ৰিজাল্টটো ইয়াতে আহিব গতিকে আমাক ৰিজাল্টটো ইয়াত লাগে ইয়াত ক্লিক এটা কৰিম তাৰ পৰা সকলোৱে fx ত ক্লিক এটা কৰকচোন যদি মই fx ত ক্লিক এটা কৰিছো আচ্ছা এটা বস্তু এটা চাওক ইয়াত মই প্ৰডাক্টটো ওপৰতে দেখা পাইছো আপোনালোকে সাকে ওপৰতে দেখা পাইছে কাৰণ কালি আগৰ বেটছটোৱে কৰি গৈছে কিন্তু ঘৰৰ কম্পিউটাৰটোত ওপৰতে দেখা পাবনে বাৰু নাপায় হেতু ওপৰতে কালি বেটছটোৱে কৰি গৈছে কাৰণে তো ওপৰতে আহি আছে এতিয়া যদি ঘৰত দেখা নাপায় এই ওপৰত চাওকচোন এটা সাৰ্চ বক্স এটা আছে এইটো বক্সটো ইয়াত PRODUCT প্ৰডাক্ট বুলি লিখিম আৰু গো টুত যদি ক্লিক কৰো এইটো প্ৰডাক্ট বুলি আহি যাব আৰু ওকে কৰি দিম ঠিক আছে এনেকুৱা টেবুল এখন সকলোৰে আহিছে নে বাৰু যত দুটা ঘৰ আছে নে বাৰু প্ৰথম ঘৰটোত প্ৰথম ভ্যালুটোত ক্লিক হৈ আছে ন সকলোৰে ঠিক আছে প্ৰথম যেটো কোৱান্টিটি আছে কোৱান্টিটিত ক্লিক এটা কৰক ফাৰ্স্ট ঘৰটোত ক্লিক কৰিলে এতিয়া ইয়াত ভ্যালু এটা লাগে ভ্যালুটোৰ কাৰণে প্ৰথম ঘৰটোত ক্লিক কৰা হৈ গল এতিয়া তলৰ ঘৰটোত আহকচোন সকলোৱে তলৰ ঘৰটো এতিয়া সকলোৱে তলৰ ঘৰটোত আহক সকলোৱে তলৰ ঘৰটোত ক্লিক এটা কৰিলে নে তলৰ ঘৰটোত এতিয়া তলৰ ঘৰটোত যদি ক্লিক এটা কৰিলে এতিয়া আমি ক'ত ক্লিক কৰিম বাৰু ৰেটত ক্লিক এটা কৰিম সকলোৱে কৰিলে নে প্ৰথম ঘৰটোত আমি ক'ত ক্লিক কৰিছিলো কোৱান্টিটি সেকেন্ড ঘৰটোত আমি ক'ত ক্লিক কৰিলো ৰেটত সকলোৱে ক্লিক কৰিলে নে ঠিক আছে ওকে টুত ক্লিক এটা কৰি দিয়কচোন ওকে টুত ক্লিক এটা কৰি দিম এনসাৰটো আহিলে নে বাৰু বাকিখিনি কৰি থাকিব নালাগে সুকত যাই পেলাই হয়তো টানি লৈ আহক নহলে ডাবল ক্লিক কৰি দিয়ক এনেকৈ সুকৰ পৰা টানি আনিলেও হ'ব নহলে সুকত যাই পেলাই ডাবল ক্লিক কৰি দিলে হ'ব যদি সুকত যাই ডাবল ক্লিক কৰি দিয়ে তেতিয়াও বাকিখিনি আহি এবাৰ নেক্সট কোৱেশ্চনটো চেক কৰো নেক্সট কোৱেশ্চনটো দিয়া হৈ আছে সো প্ৰথম 1 নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গৈছে কোৱেশ্চন নম্বৰ
1 আমাৰ হৈ গৈছে কোৱেশ্চন নম্বৰ 2 দিয়া হৈ আছে হাউ মেনি আইটেমছ ইন এ লিষ্ট আচ্ছা মোক ক'ব পাৰিবনে এই লিষ্টখনত কেইটা আইটেম আছে 10টা আইটেম আছে এনেকে হাতেৰে আকৌ 10 বুলি লিখি থলে নহব এনেকে তলত হাতেৰে 10 বুলি লিখি থলে নহব সো তাৰ কাৰণে আমি যদি বস্তু কেইটা আছে কাউন্ট কৰিব লাগে আমি কি ইউজ কৰো বাৰু কোনটো ফৰ্মুলা ইউজ কৰো বাৰু কাউন্ট ফৰ্মুলাটো ইউজ কৰো যদি টোটেল কেইটা আইটেম আছে উলিয়াব লাগে তাৰ কাৰণে আমি কোনটো ইউজ কৰো কাউন্ট কিন্তু আমাক ইয়াত কাউন্টটো ইউজ কৰিব দিয়া নাই কাৰণ ইয়াত কাউন্টৰ কোনো নামে নাই আমি ইয়াৰ পৰা কোনটো ইউজ কৰিম বাৰু কাউন্টটা এতিয়া মই এটা কথা ভাল হ'ল যে কাউন্টটাটো ইউজ কৰিব দিছে মই মানে দুইটাৰ মাজত ডিফাৰেন্স কি আছে প্ৰথম সেইটো বুজাই লও কোনেও মোৰ লগে লগে কৰা দৰকাৰ নাই প্ৰথম চাই লওক তাৰ পিছত বুজি পাব কাউন্ট আৰু কাউন্টাৰ মাজত কি ডিফাৰেন্স আছে সেইটো এবাৰ বুজি লও ফাৰ্স্ট ওকে মোৰ লগে লগে নকৰিব পিছত মই তাৰপিছত আকৌ এবাৰ কৰিম আপোনালোকৰ লগে লগে এবাৰ সকলোৱে চাই লওক প্ৰথম কাউন্টটো কৰো এটো কৰিব দিয়া নাই তথাপি কাউন্টটো ইউজ কৰো প্ৰথম তো যদি মই মানে কাউন্ট আৰু কাউন্টাৰ মাজত কি ডিফাৰেন্স আছে মই কাউন্টটো যদি মই ইউজ কৰো ন সংখ্যা আছে এটা সংখ্যা দুটা সংখ্যা তিনটা সংখ্যা চাৰিটা সংখ্যা পাঁচটা সংখ্যা ছটা সাতটা আঠটা নটা দহটা সংখ্যাৰ মাজৰ পৰা ইয়াত টোটেল কেইটা সংখ্যা আছে কাউন্টে ধুনীয়াকৈ উলিয়াই দিব চাওক এবাৰ প্ৰথমতে সকলোৱে চাই লওক এতিয়া ইউজ নকৰিব কোনো নহলে এৰাৰ আহিব যদি মই ইয়াতে ক্লিক এটা কৰো ইয়াৰ পৰা যদি মই fxত যাওঁ ইয়াৰ পৰা যদি মই কাউন্টত ক্লিক কৰো বা যদি কাৰোবাৰ কাউন্টটো ইয়াত আহা নাই ইয়াত হাতেৰে লিখি পেলাই গো টু দবাই লওক কাউন্টত ক্লিক কৰো আৰু ওকে কৰো মই ভ্যালুখিনি সিলেক্ট কৰিম প্ৰথম ভ্যালুটোৰ পৰা শেষৰ ভ্যালুলৈ গোটেইখিনি সিলেক্ট কৰিম মানে গোটেইকেইটা মেথছৰ ভ্যালু সিলেক্ট কৰিম আৰু ওকে কৰি দিম সি মোক কৈ দিব যে ইয়াত টোটেল 10টা ভ্যালু আছে সি কৈ দিব মানে সংখ্যাৰ পৰা কি উলিয়াই দিব পাৰে এটা সংখ্যা দুটা সংখ্যা তিনটা সংখ্যা চাৰিটা সি তেতিয়া 10 বুলি উলিয়াই দিব কিন্তু যদি আখৰ লিখা হৈ আছে তাত কাউন্টে কেতিয়াও উলিয়াব নোৱাৰে চাওক মই এবাৰ দেখুৱাই থৈ দিছো যদি মই ইয়াতে ক্লিক এটা কৰো যদি মই fxত যাওঁ আৰু ইয়াৰ পৰা যদি মই কাউন্টত ক্লিক কৰো আৰু ওকে কৰো ভ্যালু কিটা মই সিলেক্ট কৰিব লাগে গোটেইকেইটা ভ্যালু মই সিলেক্ট কৰিম আৰু ওকে কৰিম ইয়াত কাউন্টে উলিয়াব পাৰিছেনে বাৰু কেইটা দিয়া হৈ আছে কাউন্টে নোৱাৰে যদি এনেকুৱা আখৰ থাকে তাৰ পৰা কাউন্টে উলিয়াব নোৱাৰিব বহুত বিলাক যদি আখৰ থাকে ওকে সো তেতিয়া হলে মনত ৰাখিব তো কাউন্টৰ পাৱাৰটো কম হয় সকলোৱে কেনেকৈ মনত ৰাখিব যে কাউন্টৰ পাৱাৰটো কম হয় সি নাম্বাৰৰ পৰা উলিয়াই দিব ইয়াত কেইটা নাম্বাৰ আছে কিন্তু আখৰৰ পৰা কি উলিয়াব নোৱাৰে কেইটা আখৰ আছে যদি আখৰত বহুত বিলাক আখৰ থাকে সো তেতিয়া হলে আমি ইয়াত কাউন্টাৰ পাৱাৰ বহুত হয় কাউন্টাৰে সংখ্যাৰ পৰা উলিয়াই দিব পাৰে আখৰৰ পৰা উলিয়াই দিব পাৰে চাওক মই দেখুৱাই দি আছো যদি মই ইয়াত কাউন্টা ইউজ কৰো কাউন্টা নামটো শুনিলে কিবা কাৰোবাৰ নামৰ নিচিনা লাগে চন্দা কাউন্টা কাৰোবাৰ জানো নাম হে এটা সো ওয়ান সেকেন্ড সো মই যদি কাউন্টা ইউজ কৰো এটা কাম কৰো এবাৰ ইয়াৰ কাৰণেও কাউন্টা ইউজ কৰি দিও এবাৰ ইয়াৰ কাৰণেও কাউন্টা ইউজ কৰি দিও সো যেনেকৈ মই ইয়াতে ক্লিক এটা কৰিম ইয়াৰ পৰা fxত যাম এইটো কাউন্টা বুলি আহি আছে যদি আহি থাকা নাই ইয়াতে লিখিব হাতেৰে এই গোটেইখিনি কাটি পেলাই কাউন্টা বুলি হাতেৰে লিখি গো দবাব তেতিয়া আহি যাব সো মই কাউন্টা ইউজ কৰিম আৰু ওকে কৰিম মোক ভ্যালু কিটা সিলেক্ট কৰিব দিছে মই গোটেইকেইটা ভ্যালু সিলেক্ট কৰি দিম আৰু ওকে কৰি দিম সি উলিয়াব পাৰিছেনে বাৰু পাৰিছে তেনেকৈ নামৰ পৰা ইয়াত টোটেল কেইটা নাম আছে এই লিষ্টখনত কেইটা নাম আছে সো মই একদম তলত আহিম ইয়াৰ পৰা fxত যাম আৰু ইয়াৰ পৰা কাউন্টা লম আৰু ওকে কৰিম মোক ভ্যালু কিটা সিলেক্ট কৰিব দিছে মই ac ৰ পৰা সিলেক্ট কৰি দিম প্ৰিন্টাৰলৈকে গোটেইকেইটা ভ্যালু সিলেক্ট কৰিম আৰু ওকে কৰি দিম সি উলিয়াব পাৰিছেনে বাৰু কেইটা ভ্যালু আছে লিষ্টখনত পাৰিছে তো কাউন্টটো বেছি পাৱাৰফুল হয় নে কাউন্টটা বেছি পাৱাৰফুল হয় কাউন্টটা বেছি পাৱাৰ এতিয়া আপোনালোকে কাউন্ট লগাব নে কাউন্টা লগাব আপোনালোকে যেহেতু নামৰ পৰা উলিয়াব তেতিয়া বেছি ভাল লাগে মানে সো আপোনালোকে কাউন্টাই ইউজ কৰিব এনেও আমাক কোৱেশ্চনখনত কি ইউজ কৰিব দিছে বাৰু কাউন্টাই ইউজ কৰিব তো সকলোৱে কাউন্ট ইউজ নকৰিব কাউন্টা ইউজ কৰিব সকলোৰে আহি গৈছে মই বুজি পাইছো এবাৰ নেক্সট কোৱেশ্চনটো দেখো যেটো নেক্সট কোৱেশ্চন দিয়া হৈ আছে এবাৰ নেক্সট কোৱেশ্চনটো সকলোৱে চাওক আৰু মোক এটা এনসাৰ দিয়ক নেক্সট কোৱেশ্চন যেটো দিয়া হৈ আছে ইয়াত কৈছে যে গ্ৰেটাৰ দেন 20 হাউ মেনি আইটেমছ মানে ইয়াত যিমান বিলাক আইটেম আছে তাৰে কোনটো আইটেম গ্ৰেটাৰ দেন 20 আছে আৰু কোনকিটা আইটেম গ্ৰেটাৰ দেন লেছ দেন 20 আছে কিমানটা আইটেম হাউ মেনি যেনেকৈ মই কথা কওঁ ইয়াত 20তকৈ বেছি থকা আইটেম কেইটা আছে 20তকৈ বেছি থকা ফ্ৰিজ আছে আৰু কিমান আছে মাউস প্ৰিন্টাৰ ক'ত গ'ল প্ৰিন্টাৰ ক'ত আছে প্ৰিন্টাৰ মাউস আছে আৰু কি আছে প্ৰিন্টাৰ আছে তো 20তকৈ বেছি থকা আইটেম কেইটা আছে তিনটা আছে 20তকৈ বেছি থকা আইটেম তিনটা আছে বাকি কিটা 20তকৈ কম এটা মোক এটা কথা কওক সো আমাক কাউন্টে কৰিব দিছে এবাও কাউন্টে কৰিব দিছে কিন্তু এবাৰ কৈছে 20তকৈ বেছি কেইটা আছে হেতু কাউন্ট কৰি দেখো আৰু 20তকৈ লেছ কেইটা আছে হেতু কাউন্ট কৰি দেখো কাউন্ট লগাম কাউন্টা লগাম নে কাউন্ট ইফ লগাম কিয় কাউন্ট ইফ লগাম এনসাৰটো দিলে নহব তাৰ পিছৰ লজিকটো বুজাই দিব লাগিব কিয় কাউন্ট ইফ লগাম কাৰণ এবাৰ বস্তু বহুত আছে তাৰ পৰা বাছি উলিয়াব অথনি কি হল যে গোটেইখিনিৰ পৰা জাস্ট টোটেলটো কাউন্ট কৰি দিব লাগে তাত বৰ বিশেষ একো নাই জাস্ট গোটেইবিলাক আছে তাৰ পৰা কাউন্ট কৰি দিব লাগে কিন্তু এইবাৰ আছে বহুত তাৰ পৰা 20তকৈ বেছি কিটা বাছি কাউন্ট কৰিব লাগে বাছি কাউন্ট কৰিলে কোনটো লগাম বাৰু কাউন্ট ইফ লগাও সকলোৰে ডিফাৰেন্সটো বুজি পাইছো নে মই যে কৈছিলো আজি পেপাৰখন বহুত ইম্পৰ্টেন্ট বুলি কোত কোনটো লগাও নিজে আইডিয়া কৰিব পাৰিব লাগিব এবাৰ যেহেতু বাছি উলিয়াম ইয়াত 20টা আছে ইয়াত 20টা এইকেইটা নাই কাৰণে এইকেইটা নলো বাছি কাউন্ট কৰিম গতিকে বাছি কাউন্ট কৰিবৰ কাৰণে সদায় কাউন্ট ইফ লগাম সকলোৱে পাইছে গম ঠিক সো এটা কাম কৰো গ্ৰেটাৰ দেন 20 আৰু লেছ দেন 20 কিমান আছে উলিয়াব দিছে মই কাম কৰি ইয়াতে হেডলাইন এটা সাইডৰ ফালে লিখি লওঁ নেকি ধুনীয়া কাম কৰো এইখিনিতে মই এখন অলপ দেখিব যাতে ভাল লাগে মই এইখিনিতে দুটা ঘৰ এনেকৈ ধুনীয়াকৈ দুটা ঘৰ সিলেক্ট কৰো দুটা ঘৰ অলপ পাৰিলে বৰ্ডাৰ লগাই লওঁ যাতে অলপ দেখিবৰ কাৰণে ভাল হওক আৰু অলপ দেখি সৰি কি কৰিলো ইয়াত যাওঁ ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰো আৰু এই দুটা ঘৰত অকমান কালাৰ চালাৰ যাতে লগাই দিওঁ অলপ দেখিব যাতে ভাল হৈ থাকে আৰু এই ঘৰটো অকমান ডাঙৰ কৰি দিওঁ এইটো ঘৰত কি উলিয়াব গৈ আছো
এইটো ঘৰত কি উলিয়াব গৈ আছো গ্ৰেটাৰ দেন 20 আৰু তলৰ ঘৰটোত কি উলিয়াব গৈ আছো লেছ দেন 20 উলিয়াব গৈ আছো ঠিক আছে ধুনীয়াকৈ টেবুল এখন বনাই লওক যাতে দেখিবৰ কাৰণে ভাল লাগে সকলোৱে বনাই লওকচোন টেবুল এখন বা তলৰ ফালে বনালেও হ'ব যদি আপোনালোকৰ তলৰ ফালে জেগা আছে সো আমি বুজি পাইছো যে আমি গ্ৰেটাৰ দেন 20 উলিয়াব গৈ আছো কিমানটা আইটেম গ্ৰেটাৰ দেন 20 আছে কিমানটা লেছ দেন 20 আছে গ্ৰেটাৰ দেন 20 ফ্ৰিজ আছে মাউচ আছে এনেকে সো আমি টোটাল কেইটা গ্ৰেটাৰ দেন 20 আছে তিনটা আছে সো আমি বাছি যেহেতু কাউন্ট কৰিব লাগে কাউন্ট ইফ লগাম ঠিক আছে ওকে সো মই ইয়াতে ক্লিক এটা কৰিম য'ত ৰিজাল্টটো উলিয়াব গৈ আছো তাৰ পৰা এফএক্সত যাম এইটো মোৰ কাউন্টিভ বুলি আহি আছে যদি কাৰোবাৰ কাউন্টিভ বুলি অহা নাই এই ঘৰটোত কাউন্টিভ বুলি লিখিব গোটেইখিনি কাটাৰ পিছত কাউন্টিভ বুলি লিখিব আৰু গোটোত দবালে কাউন্টিভ আহি যাব আৰু ওকে কৰি দিম ৰেঞ্জটো সিলেক্ট কৰিব দিছে ৰেঞ্জ বুলি ক'লে সদায় ক'ৰ পৰা ক'লৈ গোটেইখিনি ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি খালি এটা সিলেক্ট কৰিম নে গোটেইখিনি সিলেক্ট কৰিম 20 পৰা সিলেক্ট কৰিম 30 লৈ গোটেইখিনি সিলেক্ট কৰক সো গোটেইখিনি সিলেক্ট কৰিলনে ঠিক আছে এতিয়া ক্ৰাইটেৰিয়া ঘৰটোত ক্লিক এটা কৰকচোন তলত যে ক্ৰাইটেৰিয়া বুলি আছে বৰ্তমান আমি গ্ৰেটাৰ দেন 20 উলিয়াব গৈ আছো নে লেছ দেন 20 উলিয়াব গৈ আছো গ্ৰেটাৰ দেন আচ্ছা বহুতে কনফিউজ হয় দেই স্যাৰ গ্ৰেটাৰ দেন চিনটো কোনটো নো এইটো গ্ৰেটাৰ দেন চিনটো য'ত ডাঙৰ মূৰটো প্ৰথমতে আছে সো গ্ৰেটাৰ দেন 20 বুলি যদি লিখিলে ওকে টো দবাই দিয়কচোন তিনটা আহিব লাগে এনসাৰটো 3 আহিব লাগে চাওকচোন আহিছে নে নাই এনসাৰটো 3 আহিব লাগে চাওকচোন সকলোৰে আহিছে নে নাই ঠিক আছে এবাৰ লেছ দেন 20 উলিয়াব গৈ আছো সকলোৱে তলৰ ঘৰটোত ফাৰ্স্ট ক্লিক এটা কৰি লওকচোন তলৰ ঘৰটোত আমি লেছ দেন 20 উলিয়াব গৈছো তলৰ ঘৰটোত সকলোৱে ক্লিক কৰিলে এতিয়া আমি এফএক্সত যাম এফএক্স দেন ইয়াৰ পৰা কাউন্টিফত যাম আৰু ওকে কৰিম ৰেঞ্জত গোটেইখিনি দেখুৱাই দিম এনে আমাক বুজি পাইছো লেছ দেন 30 উলিয়াব দিছে কিন্তু আমি খালি লেছ দেন 30 কিটা সিলেক্ট নকৰো গোটেইকিটা সিলেক্ট কৰিম 20 পৰা সিলেক্ট কৰিম 30 লৈকে ক্ৰাইটেৰিয়া সকলোৱে ক্ৰাইটেৰিয়াত ক্লিক এটা কৰকচোন ক্ৰাইটেৰিয়াত কি বুলি লিখিম লেছ দেন 20 লেছ দেন চিনটো বহুতে কনফিউজ হয় স্যাৰ লেছ দেন চিনটো কোনটো হয়নো এইটো লেছ দেন য'ত সৰু মুখটো প্ৰথমতে আছে আৰু ওকে কৰিম কিমানজন আহিছে 9টা আচ্ছা 6টা আহিছে আচ্ছা মোক এটা কথা কওক ইয়াত টোটেল আইটেম 10টা আছিল 3 আৰু 6 যোগ কৰিলে 9 হে হয় এটা কিয় নাহিলে বাৰু এই 20 টো কতোৱে নপৰিল গ্ৰেটাৰ দেন 20 ও নহয় 20 টো লেছ দেন 20 ও নহয় তো ইকুৱেল 20 সো ই কতো নপৰিলে সেইটো কাৰণে এনে আমাৰ 10টা আইটেম আছে কিন্তু 6 3 যোগ কৰিলে 9 হে আহে কাৰণ 20 টো কতোৱে নপৰিল গ্ৰেটাৰ দেন 20 টো নপৰিল লেছ দেন 20 টো নপৰিল কেতিয়াবা পেপাৰত এনেকুৱা কিছুমান দিয়া হৈ থাকে যাৰ একো কোৱেশ্যনে নাই কেতিয়াবা পেপাৰত এনেকুৱা কিছুমান দিয়া হৈ থাকে যাৰ কোনো কোৱেশ্যনে নাই আচ্ছা আজিকালি ন এইটো ষ্টাইলৰ বেছি আহা হৈছে একো কোৱেশ্যন নাই জাস্ট ডেমো এটা দিয়া হৈ থাকিব নিজে বনাব লাগিব আজিকালি এনেকুৱা ষ্টাইলৰ বেছি আহা হৈছে কিয় বেছিকে দিয়ে ষ্টুডেণ্টক কনফিউজ কৰিবৰ কাৰণে এইটো নিজে এতিয়া ভাবি লৈ পেলাই কুৱেশ্যনটো নিজৰ মনতে বনাব লাগিব মানে যদি 8 লাখ আছে সেইটো এক্সপেন্সিভ মানে আমি এটা ফৰ্মুলাটো কেনেকৈ বনাম বাৰু 8 লাখৰ সমান হওক 8 লাখটো যদি এক্সপেন্সিভ হয় 8 লাখৰ ওপৰ বিলাকো কি হ'ব বাৰু এক্সপেন্সিভে হ'ব 8 লাখৰ সমান হওক বা 8 লাখৰ ওপৰত হওক কি বুলি আমি ডিসপ্লে কৰিম এক্সপেন্সিভ বুলি আৰু 8 লাখতকৈ যদি তলত হয় কি বুলি ডিসপ্লে কৰিম ইনএক্সপেন্সিভ নট এক্সপেন্সিভ বুলি আমি ডিসপ্লে কৰিম পাইছনে বুজি সো হয়তো এক্সপেন্সিভ হ'ব নহলে নট এক্সপেন্সিভ হ'ব হয়তো সঁচা হ'ব নহলে মিছা হ'ব কোনটো ইউজ কৰিম বাৰু কেটামান ফৰ্মুলা দিয়া হৈ আছিল বা আপোনালোকে ধৰিব পাৰিছে চাগে কোনটো ইউজ কৰিম বাৰু ইফ ফৰ্মুলাটো ইউজ কৰিম কাৰণ ইফ ফৰ্মুলা ইউজ কৰি ট্ৰু ফলছ পাস ফেইল সঁচা মিছা এইবিলাক উলিয়াও পাইছনে বুজি সো ইয়াত আমি ইফ ফৰ্মুলাটো ইউজ কৰিব লাগিব এনে আমাৰ কোৱেশ্চন পেপাৰখনত দিয়া হৈ আছিল নেকি ইফ ফৰ্মুলাটো ইউজ কৰিব পাৰিম বুলি এইটো চাওক এইটো ইফটো দিয়া হৈ আছে পাইছনে বুজি ঠিক আছে সকলোৱে ফাৰ্স্ট ইয়ালৈ ধ্যান দিও য'ত আমি ৰিজাল্টটো উলিয়াব গৈ আছো তাত ক্লিক এটা কৰকচোন গ্ৰেডৰ ঠিক তলত তাৰ পৰা আমি ইফ ফৰ্মুলাটো ইউজ কৰিম ফৰ্মুলাবিলাক আমি সদায় ক'ৰ পৰা আনো বাৰু এফএক্স সকলোৱে এফএক্সত ক্লিক এটা কৰক ইয়াত ইফটো যদি আহি থকা নাই ইয়াত হাতেৰে লিখি গো দবাব মোৰটো এইটো ইফটো আহি আছে আৰু ইফত ক্লিক কৰি মই ওকে কৰিম এনেকুৱা টেবুল এখন সকলোৰে আহিছে ঠিক আছে যেটো এমাউন্ট আছে আমি খালি এটাৰ কাৰণে উলিয়াম বাকিখিনি নকৰো টানি আনিলে হ'ব যেটো এসিৰ কাৰণে এমাউন্ট আহিছে তাত সকলোৱে ক্লিক এটা কৰক গ্ৰেটাৰ দেন ইকুৱেল টু 8 লাখ বুলি লিখক তো আমি কোড ক্লিক কৰিছিলো এসিৰ যেটো এমাউন্ট আহিছিলে তাত ক্লিক কৰিছিলো এটাৰ কাৰণে কৰিম এনসাৰটো এটাৰ কাৰণে উলিয়াম বাকিখিনি নকৰো টানি লৈ তো এসিৰ যেটো এমাউন্ট আছিল তাত মই ক্লিক কৰিছিলো ইয়াত 8 লাখও আহিব পাৰে যি আহি 8 লাখ হওক 12 লাখ হওক যিয়ে নাহক কিয় মই এই ভ্যালুটোত ক্লিক কৰিছো আৰু ইয়াতে লিখিছো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 8 লাখ হয় এই ভ্যালুটো ইয়াত বাৰু গমে পাইছো 8 লাখ আছে তথাপি মই এই ভ্যালুটোত ক্লিক এটা কৰিছো আৰু লিখিছো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 8 লাখ হয় 8 লাখতকৈ গ্ৰেটাৰ হয় বা 8 লাখৰ সমান হয় কি বুলি লিখিম আৰু এইটো যদি মিছা হয় কি বুলি লিখিম যদি এটো সঁচা হয় যদি 8 লাখতকৈ বেছি হয় তেতিয়া হলে মই এটো যদি ট্ৰু হয় তেতিয়া হলে লিখিম মই এক্সপেন্সিভ বুলি আৰু যদি এটো মিছা হয় যদি ফলস হয় মই লিখিম নট এক্সপেন্সিভ বুলি আমি যে এমাউন্টটোত ক্লিক কৰিছিলো এইটো এই এমাউন্টটোত যে ক্লিক কৰিছিলো এমাউন্টটো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 8 লাখ হয় তেতিয়া হলে এক্সপেন্সিভ যদি এটো সঁচা হয় এক্সপেন্সিভ ট্ৰু হলে আৰু ফলস হলে নট এক্সপেন্সিভ যদি 8 লাখতকৈ বেছি হোৱাটো সঁচা হয় এক্সপেন্সিভ যদি 8 লাখতকৈ বেছি হোৱাটো মিছা হয় নট এক্সপেন্সিভ বাকিখিনি কৰা দৰকাৰ নাই ওকে কৰিম বাকিখিনি কৰা দৰকাৰ নাই সুকৰ পৰা হয়তো টানি লৈ আহিব নহলে সুকত যাই পেলাই ডাবল ক্লিক কৰিলে হ'ব ইয়াত চাওক খালি এটাই এক্সপেন্সিভ আহিছে এটাই খালি 8 লাখ আছে বাকি যিমান আছে সব 8 লাখতকৈ কম আছে বাকি সব নট এক্সপেন্সিভ বুলি আহিছে